আমি অশোক শৰ্মা ডাঙৰীয়া, দিগন্ত বৰ্মন ডাঙৰীয়া আৰু দিব্যজ্যোতি হালৈ ডাঙৰীয়াক আজিৰ পৰা যেতিয়ালৈকে নতুন আমাৰ ভাৰপ্ৰাপ্ত সভাপতি নাহে তেতিয়ালৈকে আমি নিষিদ্ধ কৰিছোঁ। আজিৰ পৰা কোনো পৰ্যায়তে তেওঁলোকে ইয়াত পদাৰ্পণ নকৰে আৰু কৰিব নিদিওঁ আমি। আজি এতিয়া আমি তলা লগাম, যেতিয়ালৈকে আমি নতুন নিৰ্দেশ নাপাওঁ তেতিয়ালৈকে আমি তলা লগাম। চাওক, তেওঁলোকে এতিয়া নিজকে মানে কি বুলি কয় MLA টাইপৰ ভাবিছে। তেওঁলোকে এতিয়া ৰাজীৱ ভৱনটো হাইজেক কৰিব বিচাৰিছে। তেওঁলোকে নিৰ্বাচনত আমি সহায় কৰিছোঁ। আমাৰ তাত মানুহ আছে, আমাৰ সংগঠন আছে, আমাৰ NSY, ইউথ কংগ্ৰেছ, মহিলা সেৱা দল, য়ং ব্ৰিগেড, সকলোবিলাক আমাৰ প্ৰতিটো সমষ্টিতেই আমাৰ আছে। প্ৰতিজন মানুহে যদি আজি আমি চাওক, আমি যদি নিউট্ৰেল হৈ যাওঁ, আমি কংগ্ৰেছ দল ত্যাগ নকৰোঁ। নিউট্ৰেল যদি হৈছে তেওঁলোকে কেনেকৈ জিকিব? কিন্তু কংগ্ৰেছ দল ত্যাগ নকৰে, কিন্তু যিকেইজন পাৰ্টি আছে পাৰ্টিক আপোনালোকে ছাপোৰ্ট নকৰে। আমি যদি এইটো থাকে আমি ছাপোৰ্ট নকৰোঁ। মই আজি কথাটো লাগিলে আমি নিজৰ পদৰ পৰা আমি পদত্যাগ কৰিম, কিন্তু আমি তেওঁলোকক যদি এইটো চেঞ্জ নহয় তেতিয়াহ'লে আমি ছাপোৰ্ট নকৰোঁ। সভাপতি সলনি নহ'লে আপোনালোকে পাৰ্টিক সমৰ্থন নিদিওঁ আৰু ৰাজীৱ ভৱনতো আমি তলা লগাম। তেওঁলোক ৰাজীৱ ভৱনৰ পৰাই নিষিদ্ধ। এইটো সম্পূৰ্ণ সঁচা কথা। তেওঁ নাৰদৰ ভূমিকা পালন কৰিছে আজি ইমান বছৰে। প্ৰমাণ আছে নেকি আপোনালোকৰ হাতত? এনেকুৱা প্ৰমাণ আছে, কল ৰেকৰ্ড আছে বহুত। মানে তেওঁ কল কৰে, প্ৰতিটো কথা সোধে, আজি কি হ'ল, কালি কি হ'ল, ক'ত কি হ'ব। আনকি আমি কাইলৈ ক'ত প্ৰটেষ্ট কৰিম সেইটো জনতামূলক আগতে গম পায় আৰু তেওঁৰ দ্বাৰাই গম পায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।